আমি আমি আসলে চুতীয়া জনগোষ্ঠীৰ ৰাইজৰহে দাবী আগবঢ়াইছো। তেওঁলোকে 125 কোটি টকাৰ চুতীয়া অসম চৰকাৰে আমন্ত্ৰণ দিয়া চুতীয়া জনগোষ্ঠীৰ কাৰণে এবছৰত 25 কোটি টকা, 5 বছৰত 125 কোটি টকা। তেওঁলোকে কি কি শিতানত খৰচ কৰিলে আমাৰ প্ৰশ্ন আছিলে। আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিলো। তাৰপিছত তেওঁলোকে প্ৰেছ মিট দিলে যে এইসকলৰ তথ্য নাই, তেওঁলোকে এনেই কৈছে। আমাৰ পোনপটীয়া প্ৰশ্ন, চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববী আছে, জাতীয় সন্মিলনৰ বিষয়ববী আছে। জাতীয় সন্মিলনৰ বিষয়ববী আমি পেৰেণ্টছ বডি কওঁ, তেওঁলোকে মোৰ পোনপটীয়া প্ৰশ্ন, আপোনাৰ পোনপটীয়া প্ৰশ্ন, চুতীয়া বৰহোলা ৰাইদাংজুৰিত গৰিনাইন ক্ষেত্ৰ বনাইছে। গৰিনাইন ক্ষেত্ৰ বৰহোলা ৰাইদাংজুৰিত মেম্বাৰ গোপাল বৰা ডাঙৰীয়াৰ নেতৃত্বত বনাইছে। তাত দুৰ্নীতি হৈছে এইটো কাৰণে বাউণ্ডেৰী ৱালৰ কাৰণে 25 লাখ টকা আৰু ঘৰটোৰ কাৰণে গৰিনাইন ক্ষেত্ৰ ঘৰটোৰ কাৰণে হৈ গ'ল 50 লাখ টকা। সেই 50 লাখ টকাৰ টোটেল হৈ গ'ল 75 লাখ টকা। 25 লাখ টকাত কমপ্লিট দুৰ্নীতি কৰিছে। বাউণ্ডেৰী ৱালটো তেওঁলোকৰ অনুজ্ঞাপত্ৰ নথকা ফেভাৰ ব্লক লগাইছে। এইটো আপোনালোকৰ তাত কোনোবা মিডিয়া আছে, চাই ল'ব, দেখিব কমপ্লিট। দ্বিতীয় কথাটো হৈ গ'ল, মই ইয়াত কৰা দুৰ্নীতিকেইটাৰ কথা কৈ আছো। এইটো কাৰণে কৈছো, তেখেত জাতীয় সন্মিলনৰ শ্ৰদ্ধাৰ নমস্য ব্যক্তি, আমাৰ জাতীয় সন্মিলনৰ বোলে পিতৃতুল্য বোলে সংগঠন বুলি কয় জাতীয় সন্মিলনৰ সভাপতি শ্ৰদ্ধাৰ বিপুল হাজৰিকা ডাঙৰীয়া। মোৰ পোনপটীয়া প্ৰশ্ন, আপোনাৰ ঘৰৰ কাষতে দুৰ্নীতি হৈছে, আপুনি চকু মুটি আছেনে নাই? আপুনিও তাৰ ভাগ পাইছে? মোৰ পোনপটীয়া প্ৰশ্ন তেখেতলে। নিৰঞ্জন চুতীয়া LP স্কুলত বাউণ্ডেৰী ৱালৰ কাৰণে ৰাইদাংজুৰিত 7 লাখ টকা, আৰু যোনটো অনুজ্ঞাপত্ৰ নথকা ফেভাৰ ব্লক গোপাল বৰা পুত্ৰ, তাত সেই ফেভাৰ ব্লক লগাই পেলাই বাউণ্ডেৰী ৱাল বনাইছে। কোনখন নীতি নিৰ্দেশনাত আছে বাউণ্ডেৰী ৱালত যদি ফেভাৰ ব্লক লগাব পৰা চৰকাৰী নীতি নিৰ্দেশনা? তেওঁলোকে দেখাব লাগে, আপোনালোকো দেখাব লাগে, আমাৰ চুতীয়া ৰাইজকো দেখাব লাগে। দ্বিতীয় প্ৰশ্ন হৈ গ'ল মোৰ, গৰিনাইন ক্ষেত্ৰ হৈ গ'ল লখিমপুৰ। আপোনালোকে নাজানে, লখিমপুৰ জিলাত কাৱৈ নদীৰ ৰাজগড়ত আমাৰ লক্ষীনাৰায়ণ ক্ষেত্ৰ এখন বনাইছে তাত, য'ত অৰুণাচল আৰু অসমৰ সীমা বিবাদ চলি আছে। সেইটো ইয়াত কাৱৈ নদীৰ মাজমজিয়াত নদীতে বনাইছে তেওঁলোকে। তাত কাম কৰিছে জাতীয় সন্মিলনৰ তত্বাৱধানত হৈছে। তাত আছিলে এমাউণ্টটো 2,30 লাখ টকা বাউণ্ডেৰী ৱাল। সেইটো মই এটা কথাই বুজি নাপালো, তেখেতক সেইটো হৈছে মাটিটো লিজত দিলে নে? মোৰ পোনপটীয়া প্ৰশ্ন যে ফৰেষ্টে লিজত দিলে, সেই কথাটো ৰাজহুৱা কৰিবলৈ চুতীয়া জনগোষ্ঠী জনাব লাগে। আৰু ইমান বিবাদ থকা জেগাত চুতীয়া জনগোষ্ঠীৰ পইচা কিহৰ কাৰণে অপচয় কৰিব লাগে? কিহৰ কাৰণে অপচয় কৰিব লাগে? 2,30 লাখ টকা কেনেকে বনাইছে, কি কৈছে? মোৰ ওচৰত ভিডিঅ' আছে, আপোনালোকে মোৰ ছচিয়েল মিডিয়াত চাকিলে দেখিব কেনেকুৱা ভিডিঅ', কিমান 10 জেগাত বনাইছে। তাত লখিমপুৰৰ পৰা যাবলৈ হ'লে, যাতায়াতৰ ব্যৱস্থা কৰিবলৈ, লখিমপুৰ টাউনৰ পৰা 30 কিলোমিটাৰ ভিতৰত কাৱৈ নদীৰ কাষত ৰাজগড় বুলি কয় জেগাটো। এইটো 2,30 লাখ টকা। আৰু দুটামান আছে, আপোনাক কৈ যাওঁ। আমাৰ যোনটো চুতীয়াসকলৰ ধৰ্মপীঠ বুঢ়াবুঢ়ী শালত চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ডাঙৰীয়াই এটা 50 লাখ টকীয়া ঘৰ বনালে। আজিলৈকে তাক শুভ উদ্বোধনো নহলে। এতিয়া দেখিছো তাত নতুন চৰকাৰে কিবা প্ৰজেক্ট বনাইছে, ঘৰটো ভাঙিব। মোৰ পোনপটীয়া প্ৰশ্ন, যদি আপোনালোকে জানে 50 লাখ টকা অপচয় হৈছে, চুতীয়া জনগোষ্ঠীৰ 50,500 মানুহক কিয় কাৰণে পইচাটো বিলাই নিদিলে, অপচয় কৰিলে সেই পইচাটো? আৰু য'ত আমি চুতীয়াসকলে তীৰ্থস্থান, আমি য'ত ভক্তি কৰো, সেই পইচা তেওঁলোকে আত্মসা কৰিছে। মোৰ পোনপটীয়া প্ৰশ্ন, তেওঁলোকে যে আত্মসা নাই কৰা, সেই বনাই থোৱা ঘৰটোত কিমান টকা পৰিলে আৰু কিমান টকা খৰচ হ'লে, এইটো তেওঁলোকে শ্বেতপত্ৰ নহবা UC ইউটিলাইজেশ্যন চাৰ্টিফিকেট দেখাবৰ কাৰণে বিনম্ৰতা অনুৰোধ জনালো। দ্বিতীয় এটা কথা, আৰু এটা তেওঁলোকে দুৰ্নীতি কৰিছে, নাই কৰা নাই, দুৰ্নীতি ক'ত কৰিছে কৈ দিছো মই। চুতীয়া ছাত্ৰ সন্থাৰ এটা VIP ৰোডত এটা অফিচ বনালে, চুতীয়া হোষ্টেল, চুতীয়া ৰাইজৰ আৰু পঢ়ি থকা ল'ৰা ছোৱালী থকাৰ কাৰণে এটা হোষ্টেল। তদাতন শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া দিনত 50 লাখ টকা আমন্ত্ৰণ দিছিলে। সেইটো এজন ঠিকাদাৰে কামটো কৰিলে, তাত 50 লাখ টকা ঘৰটো বনাই দিলে, এখন চট ঢালি দিলে। তাৰ পিছত 21-22ত উন্নয়ন পৰিষদৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ বিল্ডিং বনাম বুলি 1,25 লাখ আকৌ ললে।
23-24 1,25,00,000 আকৌ লৈছে 1,25,00,000 মানে 3,75,00,000 টকা সেই ঘৰটো কি বনালে চুতীয়া ৰাইজক জনাবৰ কাৰণে অনুৰোধ জনালো। আৰু দ্বিতীয় কথাটো এইখিনি কথা যদি আমি সহায় নেপাওঁ বা মাননীয় মুখ্যমন্ত্ৰীক আমি তেওঁক CM ভিজিলেন্সত তদন্ত কৰিবৰ কাৰণে তেওঁ মেমৰেণ্ডাম দিছো। আমি যদি সহায় নেপাওঁ আমি ন্যায়ালয়ৰ ওচৰত কাষ চাপিম, PIL কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।